আজি কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা কাৰ্যসূচী জিলাখনৰ দুটাকৈ স্থানত বিজয় সংকল্প যাত্ৰাত ভাগ ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বনৰগাঁও আৰু গোমাত জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিতে ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বনৰগাঁও পৰিষদীয় সমষ্টিৰ মহাবীৰ চিলাৰাই খেলপথাৰ প্ৰথমখন জনসভাত অংশ ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পিছত গোমা পৰিষদীয় সমষ্টিত সত্যপুৰত বিজয় সংকল্প যাত্ৰাত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত কেনেধৰণে প্ৰস্তুতি চলিছে মুখ্যমন্ত্ৰীগৰাকী যেহেতু উপস্থিত হ'ব তাৰ প্ৰাকখনত কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আমি এই মুহূৰ্তত পোনপটীয়াভাৱে জানিব বিচাৰিম আমাৰ সৈতে আছে লাইভত ৰিনয় বসুমতাৰী ঋতুময় বসুমতাৰী মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ হয় মই এতিয়া কোকৰাঝাৰ যে চন্দ্ৰপাৰা খেলপথাৰত উপস্থিত আছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ কোকৰাঝাৰ দুবাৰকে এইবাৰ যে ব্ৰিটিছ এয়াৰলাইন্সৰ কাৰণে কেম্পেইনিং কৰিবৰ কাৰণে আহিব যে হেলিকপ্টাৰ লৈ আহিব লাগিছিল কিন্তু বতৰ বেয়া কাৰণে এতিয়ালৈকে পোৱা নাই আমি জানিবলৈ পাইছোঁ 10 মিনিট পিছত আহি পাব যে নিজৰ কেম্পেইনিঙৰ মই প্ৰণালী কানুন কৰিম ইয়াৰ বিভিন্ন ঠাইৰ পৰা বনৰগাঁও সমষ্টিত এই বনৰগাঁও সমষ্টি বিভিন্ন ঠাইৰ পৰা আহি এতিয়া অংশগ্ৰহণ কৰিছে যদি চাই 2020 ইয়াৰ বিপিএফৰ পৰা ৰাজীৱ ব্ৰহ্ম জিকিছিল তাৰ পৰা বিজেপি যোগদান কৰিছে বিপিএফ এৰি এতিয়া MCLA হৈ আছে ইয়াতো আকৌ বিজেপিৰ পৰা ৰাজীৱ ব্ৰহ্ময়ে ইয়াৰ টিকিট বিচাৰিছে আৰু ইয়াৰ বিভিন্ন ঠাইৰ বিভিন্ন জনগোষ্ঠীসকলে আহিছে আমি দেখাবৰ কাৰণে চেষ্টা কৰিম যে ইয়াৰ পিছত ইয়াৰ যে নিৰ্বাচন প্ৰচাৰ কৰাৰ পিছত গুমাত যাব গুমাত সজল সিং বা বিজেপিৰ ৱৰ্কাৰ লগত বাৰ্তালাপ কৰিব মই দেখাবৰ কাৰণে চেষ্টা কৰিম বা দীপৰঞ্জন শৰ্মা জেনেৰেল ছেক্ৰেটাৰী আছে বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী মই জানিবৰ কাৰণে চেষ্টা কৰিম দাদা অসমৰ মুখ্যমন্ত্ৰীক কেইটা বজাত আহি পাব আৰু কেম্পেইনিং কেনে আৰু হয়তো 1 ঘণ্টাৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মানীয় ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াকে ধৰি পেলাই আমাৰ মাননীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'বহি আপোনালোকে দেখিছে যে যোৱাকালিৰ পৰা নেৰা নেপেৰা বৰষুণ আৰু এনেকুৱা বৰষুণ তাৰ মাজতো আজি হাজাৰ হাজাৰ ৰাইজ বনৰগাঁও সমষ্টিত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণ শুনিবলৈ মাননীয় ৰাজ্যিক সভাপতিৰ ভাষণ শুনিবলৈ ইয়াত উপস্থিত হৈছে ইয়ে প্ৰমাণ কৰিছে যে এইবাৰ বিটিআৰত ভাৰতীয় জনতা পাৰ্টি এটা অপ্ৰতিৰোধ শক্তি আমাৰ যি 40টা আমাৰ ইয়াত সমষ্টি আছে আৰু আমাৰ ইয়াত বনৰগাঁওকে আৰম্ভ কৰি কোকৰাঝাৰৰ যি সমষ্টি 12টা গোটেইকেইটাতে আমাৰ সংগঠন এবাৰ অত্যন্ত শক্তিশালী আমাৰ প্ৰায় প্ৰত্যেকটো বুথতে আমাৰ খুব শক্তিশালী বুথ সমিতি হৈছে যুৱ বুথ বাহিনী আছে মহিলা বুথ বাহিনী আছে আৰু আটাইতকৈ ডাঙৰ কথা মাননীয় মোদীজীৰ নেতৃত্বত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সবকা সাথ সবকা বিকাশৰ যিটো ৰাজনীতি যিটো আমাৰ উন্নয়ন এই উন্নয়নে আজি বড়োভূমিৰ সমূহ ৰাজ্যক আজি আকৃষ্ট কৰিছে জাতি জনগোষ্ঠী জাতি ধৰ্ম ভাষা নিৰ্বিশেষে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে আৰু বিটিআৰত আমি ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ অবিশ্বাস্য আমি ফলাফল আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰিম আমি খুব আত্মবিশ্বাসী আপুনি কোকৰাঝাৰ জিলা 12টা সমষ্টি ইনচাৰ্জ হৈ কাম কৰে অশোক সিংহাল ছাৰো আছে কেনেকুৱা দেখিছে 12টা সমষ্টিত আমি খুব সুন্দৰ মই আপোনাক এতিয়াই ক'লোঁ যে আমি নিজেই আচলতে মই ইমান দিন সংগঠন কৰিছোঁ মই নিজেই চাইছোঁ যে ৰাইজৰ এইবাৰ ইমান উৎসাহ আৰু কাৰ্যকৰ্তাটো পাৰ ভঙা উৎসাহ আমাৰ ইয়াত যিমানকেইটা বুথ আছে প্ৰত্যেকটো বুথতে আমাৰ 21জনীয়া বুথ সমিতি হৈছে আমাৰ বুথ যুৱ বুথ বাহিনী হৈছে আমাৰ মহিলা বুথ বাহিনী হৈছে অৰ্থাৎ সংগঠন আমাৰ প্ৰত্যেক বুথ প্ৰত্যেক গাঁও VCDCলৈকে গুচি কৰিছে তাৰ লগে লগে চৰকাৰৰ উন্নয়নমূলক কাম ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু আটাইতকৈ ডাঙৰ কথা বড়োভূমিত শান্তি চুক্তি প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈকে আমাৰ চৰকাৰৰ আমাৰ যি দায়বদ্ধতা এই দায়বদ্ধতাক আজি বড়োভূমিৰ ৰাইজে গ্ৰহণ কৰিছে আৰু এই আমাৰ শক্তি আৰু মই কৈছোঁ যে খুব অবিশ্বাস্য খুব ভাল ৰিজাল্ট সকলো ধৰণৰ ৰাজনৈতিক বিশ্লেষকৰ সকলো ৰাজনৈতিক বিশ্লেষণ কিছু কিছু ক্ষেত্ৰত আমি অতিক্ৰম কৰি আমি এবাৰ ভাল ৰিজাল্ট পাওঁ গোসাই বসুমতাৰী আছে সভাপতি কোকৰাঝাৰ জিলাৰ বিজেপি কি ক'ব 12টা সমষ্টিত কেনেকুৱা আপোনাৰ নেতৃত্বত চলি আছে ইতিমধ্যে আমাৰ CM ছাৰৰ যে মিটিং সেইটো অলৰেডি দুটা তাৰমানে কমপ্লিট হ'ল ইয়াৰ মাজত আজি আমাৰ দ্বিতীয় মিটিং আছে আৰু আমি এই দুটা মিটিং আমি খুবেই সুন্দৰভাৱে আমি পাৰ কৰিলোঁ যথেষ্টখিনি আমাৰ মানুহ আছে আৰু আজিও আমাৰ মুখ্যমন্ত্ৰী অলপ পিছতে আহি পাবহি আৰু সেইখন মিটিঙো ইমান বেয়া বতৰতো আমাৰ যিমান আমাৰ কাৰ্যকৰ্তা
আমাৰ বিজেপিৰ শুভাকাংক্ষীক ইতিমধ্যে প্ৰায় আমাৰ আহি পালেহি গতিকে মই ভাবোঁ বৰ্তমান বিজেপিৰ খুবেই ভাল চলি আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আৰু আমি আশা কৰিম যে আমাৰ 2025 ইলেকশ্যন আমি 12টা সমষ্টিত আমি ভাল ফলাফল আমি দেখাবলৈ পাম ৰাজীৱ বাংগালে ইয়াত হয় নিশ্চিতভাৱে ৰিনয় বসুমতাৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ কাষলৈ যোৱাৰ যত্ন কৰিম